নমস্কাৰ, মই ৰত্নম। APSCৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু এইটো কাৰেণ্ট টপিকছত নিশ্চয় চলি আছে। পদ্মা এৱাৰ্ডছ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, গোটেই চাৰিওফালে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে, নিউজতো আহি আছে। আমাৰ অসমৰ ফালৰ পৰা কেইজনে পাইছে, কিহত পাইছে, লগতে বেলেগ নৰ্থ ইষ্টৰ ষ্টেটৰ পৰা কোনে কোনে পাইছে, কেইটা পাইছে, পদ্মা এৱাৰ্ডছ টোটেল কিমানে পাইছে, পদ্মা ভূষণ কি হয়, পদ্মা বিভূষণ কি হয়, কিমানে পাইছে, এই গোটেই তথ্যসমূহ এটা পাৰ্টিকুলাৰ APSC প্ৰিলিমছৰ কুৱেশ্যন নিশ্চয় ইয়াৰ পৰা জেনেৰেট হ'ব পাৰে। গতিকে আমি ধুনীয়াকৈ 5-6 মিনিটত আমি এইটো ভিডিঅ' শেষ কৰি দিম। বেছি সময় নলওঁ, আপোনালোকে ধ্যান দি শুনি লওক, ঠিক আছে। পদ্মা এৱাৰ্ডছৰ ক্ষেত্ৰত মই ধুনীয়াকৈ লৈ আহিছোঁ যে অসমৰ পৰা 5গৰাকী মানুহে পাইছে, বিশিষ্ট মানুহে পাইছে, আৰু বাকী নৰ্থ ইষ্টৰ যিমান ষ্টেট আছে এজন এজন মানুহে পাইছে। টোটেল 5খন ষ্টেটৰ পৰা 5জন মানুহে পাইছে, অসমৰ অকলে 5জন, টোটেল 10, ঠিক আছে। নৰ্থ ইষ্টৰ পৰা 10জন মানুহে পদ্মা এৱাৰ্ডছ পাইছে, ঠিক আছে। এইটো দিয়ে কেতিয়া, 77th ৰিপাব্লিক ডে আমাৰ যোৱাকালি গ'ল। ৰিপাব্লিক ডেৰ আগদিনা ৰাষ্ট্ৰপতি ভৱনত প্ৰেচিডেণ্টে প্ৰভাইড কৰে, ঠিক আছে। বুজি পাইছো। আমি বেছি দেৰি নকৰি আমি ডাইৰেক্টলি ইয়াতে অসমীয়া আৰু ইংৰাজী দুইটা ট্ৰেন্সলেশ্যন দিয়া আছে। PPT-খন মই এভেইল কৰাই দিম, এডভাৰটাইজৰ টেলিগ্ৰাম গ্ৰুপত মই এভেইল কৰাই দিম, চিন্তা কৰিব নালাগে। ইয়াতে বৰ্তমান আমি মনোযোগ দিওঁ অলপমান যে অসমৰ পৰা 5গৰাকী মানুহৰ নাম কি কি। হৰিচৰণ শইকীয়া সত্ৰীয়া এক্সপনেণ্ট হয়, সত্ৰীয়াত পাইছে, ঠিক আছে। নুৰুদ্দিন আহমেদে পাইছে, আৰ্ট কৰাত পাইছে, স্কাল্পটাৰ হয় তেওঁ। যোগেশ দেউৰী এগ্ৰিকালচাৰ চিল্কৰ চেৰিকালচাৰৰ লগত জড়িত। পখিলা লেকটেপি, নিশ্চয় নামটো জুবিন গাৰ্গৰ লগত আপোনালোকে নিশ্চয় শুনিছে, এটা গানো আছিল বিৰাট ফেমাছ, যদি মন কৰিবলগীয়া বিৰাট ফেমাছ গান এটা আছিল, আপোনালোকে মন কৰিব পাৰে। তেখেতে পাইছে কাৰ্বি ফ'ক মিউজিকৰ ক্ষেত্ৰত পাইছে। আৰু গোবিন্দ পুৰকাষ্ট, তেখেতে নিশ্চয় বাৰাক ভেলীৰ হয়, পাব্লিক এফেয়াৰ্ছ তাৰমানে কি, তেখেতে এজন ইউনিয়ন মিনিষ্টাৰো আছিল, সেইটো হিচাপে তেখেতে পাইছে, হ'ব। তেখেত কিন্তু ঢুকাইছে, পোষ্ট হোমাছলি তেখেতক দিয়া হৈছে, ঠিক আছে। ইয়াতে অসমীয়াত আছে। মই এতিয়া প্ৰথম অকণমান হৰিচৰণ শইকীয়াৰ বিষয়ে কিছু ক'বলৈ বিচাৰিছোঁ। তেখেত এজন মানে ভেটেৰেন সত্ৰীয়া এক্সপনেণ্ট হয়, ঠিক আছে। তেখেতে লাইফ লং গোটেই জীৱনটো ডেডিকেট কৰিছে সত্ৰীয়াক লৈ পেলাই। ক্লাছিকেল যিটো ডেন্স হয় আমাৰ বৈষ্ণৱত কালচাৰৰ লগত জড়িত হৈ আছে। তেখেতৰ কথা তোমালোকে বঢ়িয়াকৈ নোটছবোৰ বনাই ল'ব পাৰে, ঠিক আছে। তাৰপিছত আছে আমাৰ নুৰুদ্দিন আহমেদ, তেখেতে পাইছে মাষ্টাৰ স্কাল্পচাৰ হয় তেখেতে, ঠিক আছে। চেলিব্ৰেটেড আৰ্টিষ্ট আৰু স্কাল্পচাৰ নুৰুদ্দিন আহমেদ ৰিচিভছ পদ্মশ্ৰী, চিগনিফিকেণ্ট কণ্ট্ৰিবিউশ্যন টু ভিজুৱেল আৰ্টছ এণ্ড ৱৰ্ক ষ্টেণ্ডছ টেষ্টামেণ্ট টু দ্য ক্ৰিয়েটিভিটি, হ'ব, ঠিক আছে। ছেকেণ্ড হৈ গ'ল। অসমীয়াত ধুনীয়াকৈ পঢ়ি ল'ব পাৰিব যে দৃশ্যমান কলাৰ ওপৰত ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ কাৰণে তেখেতে পাইছে। তাৰপিছত আছে যোগেশ দেউৰী, হ'ব। যোগেশ দেউৰীয়ে পদ্মশ্ৰী পাইছে চেৰিকালচাৰৰ ওপৰত, যে চিল্কৰ কৃষিৰ ওপৰত বস্তুটো পাইছে, হ'ব। চিল্ক এণ্ড চেৰিকালচাৰ এক্সপাৰ্ট, যে তেখেতে মেইনলি ৰেকগনাইজ গ্ৰাছৰুট লেভেলত তেখেতে বহুত কাম কৰিছে চেৰিকালচাৰৰ ক্ষেত্ৰখনত, হ'ব, বুজি পাইছো। তাৰপিছত কোনে পাইছে, পখিলা লেকটেপি, হ'ব। কাৰ্বি ফ'ক মিউজিকটো আগুৱাই নিয়াত তেখেতৰ অৰিহণা অন্যতম, ঠিক আছে। ইণ্ডিজিনিয়াছ যিবোৰ চাউণ্ড আছে, কাৰ্বি মানুহৰ যিখিনি মিউজিক আছে, যিখিনি একদম আমাৰ ফ'ক, যিখিনি লোকেল মিউজিক, ঠিক আছে, এইখিনি ক্ষেত্ৰত বহুতখিনি তেখেতৰ অৱদান আছে, সেইকাৰণে তেখেতে পাইছে। লগতে কোন আছে, গোবিন্দ পুৰকাষ্ট, তেখেতে পোষ্ট হোমাছলি পাইছে পাব্লিক এফেয়াৰ্ছ। তেখেতৰ কি আছিল, তেখেতে বিজেপিৰ পৰাই বিলং কৰে আৰু তেখেত এজন অসমৰ পৰাই ইউনিয়ন মিনিষ্টাৰ আছিল। এই 5গৰাকী মানুহৰ নাম আপোনালোকৰ নোটছত নিশ্চয় থাকিব লাগে, এটা প্ৰশ্ন নিশ্চয় আহিব পাৰে। লগতে কিন্তু কেতিয়াবা কি হয়, নৰ্থ ইষ্টৰ পৰাও আহি যায়, ঠিক আছে। আমি নৰ্থ ইষ্টৰ কথাও কিছু পঢ়িব লাগিব। চাওক, এখন ধুনীয়া মই মেপ লৈ আহিছোঁ। ইয়াতে চাওক, মণিপুৰৰ পৰা কোনে পাইছে, য়ুমনাম যাত্ৰা সিং, পোষ্ট থমাছ, তেখেতেও ঢুকাইছে। মেঘালয়ৰ পৰা পাইছে হেলি ৱাৰ। অৰুণাচল প্ৰদেশৰ পৰা টেচি গিউবিন। নাগালেণ্ডৰ পৰা চেংয়ুচাং এছ পংগেনেৰ, আৰু ত্ৰিপুৰাৰ পৰা নৰেশ চন্দ্ৰ দেৱ বৰ্মা, ঠিক আছে। আমি অসমৰ নোটছখিনি যেতিয়া বনাম, লগতে নৰ্থ ইষ্টৰ পৰাও এনেকৈ নোটছবোৰ ধুনীয়াকৈ বনাই ল'ম, যে পদ্মা এৱাৰ্ডছ এবাৰ বহুত ইম্পৰ্টেণ্ট টপিক হয়, ঠিক আছে। এইটো এভৰি ইয়াৰ ইম্পৰ্টেণ্ট হয়। এৱাৰ্ডছবিলাক আমি সদায় মনত ৰখাটো উচিত। গতিকে এতিয়াই ধুনীয়াকৈ ভিডিঅ'টো চাই নোটছ বনাই ল'লে ভাল, ঠিক আছে। অসমীয়াটো ধুনীয়াকৈ দিয়া আছে, চাই ল'লে হ'ল, ঠিক আছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী এটা ধুনীয়াকৈ এটা কোট ইয়াতে দিছিলে তেখেতে, সেইটোৱে মই লৈ আহিছোঁ, যে কণ্ট্ৰিবিউশ্যনছ অফ অল দ্য এৱাৰ্ডিজ ইনস্পায়াৰ আছ অল, আছাম ইজ ইমেন্সলি প্ৰাউড অফ দেয়াৰ এচিভমেণ্টছ, হাৰ্টিয়েষ্ট কংগ্ৰেচুলেশ্যনছ ফৰ দেয়াৰ আউটষ্টেণ্ডিং ছাৰ্ভিচ টু ছ'চাইটি এণ্ড দ্য নেশ্যন, ঠিক আছে। লগতে মই কি আনিছোঁ, লগতে এটা কথা যে পদ্মশ্ৰী, পদ্মভূষণ আৰু পদ্মবিভূষণ মানে এক্সেপশ্যনেল পাব্লিক ছাৰ্ভিচ বা এক্সেপশ্যনেল এনেকুৱা কিবা ছাৰ্ভিচ যদি কৰিছোঁ, তেতিয়া আমি পদ্মবিভূষণ পাওঁ, ঠিক আছে। তাৰে যদি মানে আমি ৰেংক ৱাইজ যদি যাওঁ, প্ৰথমে পদ্মশ্ৰী আহে, যে ডিষ্টিংগুইছ ছাৰ্ভিচ দিছোঁ ক'ত, বিভিন্ন কেটেগৰী হ'ব পাৰে, আৰ্টত হ'ব পাৰে, ছায়েন্স হ'ব পাৰে, লিটাৰেচাৰ হ'ব পাৰে, বিভিন্ন ফিল্ড হ'ব পাৰে, ঠিক আছে। যিকোনো ফিল্ডত এক্সপাৰ্টিজ যদি আছে। তাৰপিছত পদ্মভূষণ আহে।
পদ্মভূষণ পোৱাৰ পিছত পদ্মবিভূষণ আহে, ডিষ্টিংগুইছ ছাৰ্ভিচ অফ দ্য হায়াৰ অৰ্ডাৰ, ঠিক আছে। তে এইবাৰ টোটেল 113 গৰাকী ইণ্ডিভিজুৱেলজক আমি পদ্মশ্ৰী এৱাৰ্ড দিছোঁ, 13 গৰাকী ইণ্ডিভিজুৱেলজক আমি পদ্মভূষণ দিছোঁ, 5 গৰাকী ইণ্ডিভিজুৱেলজক আমি পদ্মবিভূষণ দিছোঁ, ঠিক আছে। এই গোটেইখিনি যদি আমি এড কৰোঁ আমি টোটেল পাওঁ 131, ঠিক আছে। এই ফিগাৰটো আমি মনত ৰাখিম, ঠিক আছে। এই ইনফৰমেশ্যনখিনি গোটেই আছে। আজি ক্লাছটো এইখিনিয়ে মই জনাবলৈ আহিছিলোঁ। PPT খন এভেইল কৰাই দিম। থেংক ইউ ছ' মাছ।